হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ অসম হিমন্ত বিশ্ব শৰ্মা এগৰাকী ছোৱালীৰ অসমলৈ আহোঁতে বাইক চুৰি হ'ল হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দে আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি কতো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম ন দিস ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰসেল্ফ ফৰ দা নিউ আসাম অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউন্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছো আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা লৰা ইনফোসিছত কাম কৰিব যায় তা কানাডা মানুহ এজনে খুদাৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে अरे तुम्हारा आसाम में तो ये होते आमार सन्मुखत आमी कोनखन अসমক বিশ্বৰ বৰ সভালৈ লৈ যাম সেই কাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত প্ৰতিদিনে যেটো কথা লিখিছে সঁচা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম না নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমি কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন উলালে নাম কেটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান কবটো লাগিবই কাৰণ সঁচা কবই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰি যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে এই সকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল আৰু এই সকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লে